শিৱসাগৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ উল্লাস, সংখ্যালঘু এলেকাতো বিজেপিৰ ভোট লাভ। পঞ্চায়তত বিজেপিৰ উত্থান, 12খনৰ ভিতৰত 11খন জিলা পৰিষদ বিজেপিৰ দখলত, এখন অগপৰ দখলত। শিৱসাগৰ জিলাত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল বিজেপিৰ বাবে আনন্দ আৰু সন্তুষ্টি কঢ়িয়াই আনিছে। জিলাখনৰ 12খন জিলা পৰিষদৰ ভিতৰত 11খনতে বিজেপি এককভাৱে বিজয় অৰ্জন কৰাৰ দিশে আগবাঢ়িছে। কেৱল আনুষ্ঠানিক ঘোষণা বাকী থকাৰ মাজতে জিলাখনত বিজেপি নেতা আৰু কৰ্মীসকলে বিজয় উৎসৱৰ পৰিৱেশ সৃষ্টি কৰিছে। এখন আসনখন মিত্ৰজোঁটৰ অংশীদাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে দখল কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ পূৰ্বে কংগ্ৰেছ আৰু বৰ্তমান ৰাইজৰ দলৰ দখলত থকা শিৱসাগৰ সমষ্টিটোত আটাইকেইখন জিলা পৰিষদ বিজেপি দখল কৰাৰ পিছত বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক কুশল দুৱৰীয়ে সন্তুষ্টি প্ৰকাশ কৰি কয় যে শিৱসাগৰৰ ৰাইজে চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ প্ৰতি বিশ্বাস দেখুৱাই বিজেপি দলক সমৰ্থন জনাইছে। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ নেতা কৰ্মীৰ দাম্ভিক ভাষণ বতৰত জনসাধাৰণ ভুল নকল। শিৱসাগৰৰ ৰাইজে দাম্ভিকতা পচন্দ নকৰে। বিজেপিৰ সংখ্যালঘু অঞ্চলসমূহতো উল্লেখযোগ্য ভোট লাভ কৰিছে বুলি দাবী কৰি কুশল দুৱৰীয়ে কয়, অতীতত সংখ্যালঘু ৰাইজক কংগ্ৰেছে ভুৱা প্ৰতিশ্ৰুতিৰ জালত বান্ধি ৰাখিছিল। মোদী চৰকাৰে জাতপাতৰ ঊৰ্ধত সকলোৰে বাবে উন্নয়নৰ আঁচনি আগবঢ়াই সকলো জনগোষ্ঠীৰ মন জিকিবলৈ সক্ষম হৈছে। যোৱা লোকসভা নিৰ্বাচনত শিৱসাগৰৰ ৰাইজে কংগ্ৰেছৰ ঢৌত ভোট প্ৰদান কৰিছিল। শেহতীয়া পঞ্চায়ত নিৰ্বাচনত ৰাইজে এই ভুল বুজি উঠিছে। বিজেপিৰ উন্নয়নমূলক আঁচনিত আস্থা দেখুৱাইছে। প্ৰথমে শিৱসাগৰবাসী ভোটাৰ ৰাইজক আমি ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ আহ্বানক সঁহাৰি জনাই এইবাৰ ভোটাৰ ৰাইজে আমাৰ আটাইকেইটা পঞ্চায়ততে 27টা পঞ্চায়তে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰিছে। বিশেষভাৱে আমাৰ দলীয় কাৰ্যকৰ্তাসকলো যথেষ্ট গুৰুত্ব সহকাৰে এইবাৰ পঞ্চায়তত কাম কাজ কৰিছিলে, ৰাইজৰ ওচৰলৈকে গৈছিলে। প্ৰাৰ্থীসকলেও পৰ্যমানে প্ৰত্যেকজন ভোটাৰক কাষত গৈ ভোট দিবৰ কাৰণে তেওঁলোকে অনুৰোধ জনাইছিলে। ইয়াৰ উপৰিও আমাৰ চৰকাৰৰ যিখিনি কাম কাজ তাৰ ওপৰতো এইবাৰ ৰিজাল্টটোৱে যথেষ্ট নিৰ্ভৰ কৰিছে। যিহেতু চৰকাৰে বিভিন্ন আঁচনিবিলাক ৰাইজৰ মাজলৈ এৰি দিছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুখিনি প্ৰতিশ্ৰুতিও শিৱসাগৰবাসী ৰাইজক দিছিলে। গতিকে প্ৰতিশ্ৰুতিবিলাক তেনেধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পালনো কৰি আছে। আৰু ঠিক আমাৰ প্ৰাৰ্থীবিলাকৰ ক্ষেত্ৰতো হয়, যিহেতু পঞ্চায়ত নিৰ্বাচনটো এটা খুব ঘৰুৱা নিৰ্বাচন হয়। গতিকে ইয়াত যদি অঞ্চলটোৰ প্ৰাৰ্থীগৰাকী খুব জনপ্ৰিয় হয়, তেতিয়াহ'লে তেওঁ দলৰ ভোট আৰু নিজস্ব ভোটেও তেওঁ যথেষ্টখিনি আগবাঢ়ি যাবলৈ সক্ষম হয়। এইখিনিতো আমাৰ এইবাৰ প্ৰাৰ্থীসকল আমাৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ চিলেকশ্যন কৰা হোৱা নাছিলে, ৰাইজে তেওঁলোকক চিলেকশ্যন কৰি দিছিলে। আমি ৰাইজৰ মাজলৈকে এৰি দিছিলোঁ। সেইকাৰণে আমি যিমান পাৰোঁ প্ৰাৰ্থীসকলৰ কাৰণে চেষ্টা কৰিছোঁ, লগত ৰাইজেও তেওঁলোকক জিকাই আনিবৰ কাৰণে, তেওঁলোকৰ প্ৰাৰ্থী যিহেতু জিকাই আনিবৰ কাৰণে তেওঁলোকেও চেষ্টা কৰিছিল। দলৰ বিধায়কজনক ইতিমধ্যে শিৱসাগৰবাসী ৰাইজে ভালকৈ চিনি পালে। প্ৰতিটো মুহূৰ্তত তেওঁ নিজৰ বক্তব্য জনসাধাৰণক কৰা যিটো অসভ্যালি বা যিটো তেওঁৰ অভদ্ৰামী, বিধানসভাতেই হওক বা ইয়াতেই বিভিন্ন ধৰণে যিবিলাক অভদ্ৰামী, কিন্তু শিৱসাগৰ ৰাইজে সেইটো কেতিয়াও নিবিচাৰে। মূল কথাটো শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, সুহানা লাইভ।